উদ্ধাৰ হোৱা এনআৰচি নথিপত্ৰখিনি বটদ্ৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জমা ৰখা হৈছিল। 2022 চনৰ পৰা জমা ৰখা এনআৰচিৰ নথিপত্ৰৰ পৰা চুৰি কৰিছিল ইক্ৰামুল হুছেইন নামৰ লোকজনে। ঘটনাস্থলীত নগাঁও জিলা আৰক্ষী বিষয়া আৰু ধিংৰাজ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে উপস্থিত হৈছে এনআৰচি ডিপিএছৰ দায়িত্বত থকা দীপাংকৰ বৰাই। উল্লেখ্য যে যি গৃহত এনআৰচিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ ৰখা হৈছিল তাৰ দৰ্জাৰ কোনো তলা নাছিল। জৰাজীৰ্ণ কৰ্দৰ্য পৰিৱেশত জংঘলেৰে আৱৰি ৰখা ঘৰটোত ড্ৰাগছ সেৱনকাৰী সুৰা সেৱন আদি অপৰাধমূলক কামৰ ঘাটিলৈ পৰিণত হৈ পৰিছে। উল্লেখযোগ্য যে এই প্ৰাথমিক চিকিৎসালয়ৰ পৰা বটদ্ৰা আৰক্ষী থানাৰ দূৰত্ব মাত্ৰ 50 মিটাৰ। আনকি কেন্দ্ৰটোৰ ভিতৰত কিছু নথিপত্ৰ জ্বলাই দিয়াও পৰিলক্ষিত হৈছে। তাকে লৈ স্থানীয় দল সংগঠন সচেতন লোকে প্ৰকাশ কৰিছে মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। বাহিৰলৈ যোৱা নাই। ধিং চাৰ্কেলত 33টা আলমাৰী আছে। আলমাৰীৰ ভিতৰত গোটেই এনআৰচিৰ ডকুমেণ্টসমূহ ছেফলি থোৱা আছে। ইয়াৰ যিখিনি এনআৰচি ডকুমেণ্ট উদ্ধাৰ হোৱা বুলি এটা বাতৰি ওলাইছে, সেইটো সংক্ৰান্তত মই ধিং চাৰ্কেলৰ পৰা আজি ইয়াতে ইনস্পেকশ্যন কৰোঁ। ইনস্পেকশ্যন কৰাৰ পিছত মই দেখা পাইছোঁ ইয়াতে বহুত সংখ্যক এনআৰচি ডকুমেণ্ট থোৱা আছে আৰু ইয়াতে দুৱাৰসমূহত লক নাই। আৰু ইয়াৰ পৰাই হয়তো ডাউট কৰা হৈছে যে সেই ৰাইডিঙত উদ্ধাৰ হোৱা ডকুমেণ্ট হয়তো ইয়াৰ পৰাই তেওঁলোকে লৈ যাব পাৰে। কিন্তু এতিয়া যিহেতু পুলিচৰ ইনভেষ্টিগেশ্যন হৈ আছে, পুলিচৰ ইনভেষ্টিগেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰকৃত তথ্যটো পোৱা হ'ব। উপস্থিত হ'লোঁ। ৰাতিপুৱা আজি সংবাদ মাধ্যমত দেখা পালোঁ এনআৰচিৰ নথিপত্ৰ এজন ব্যক্তিয়ে, ইক্ৰামুল নামৰ ব্যক্তিয়ে ঠেলা ৰিক্সাত নথিপত্ৰসমূহ লৈ যোৱাত ৰাইডিঙৰ ৰাইজে ধৰিলে আৰু জাজুৰী আৰক্ষীক গতাই দিলে। এইটো আমি এতিয়া আহি যি দেখা পালোঁ, বটদ্ৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ নামত এখন যি ঘৰ বনাইছিলে, বহুত দিন আগত বনোৱা ঘৰ, আজি ভাঙি চাঙি নাইকিয়া হৈছে। এই ঘৰত 4টা NSKৰ নথিপত্ৰ আছিলে। এই নথিপত্ৰসমূহ আমি যি দেখা পাইছোঁ, যি উন্মুক্ত অৱস্থাত থৈ দিছে, ঘৰৰ নাই খিৰিকী আছে, দৰ্জাৰ নাই তলা আছে, তেনেকুৱা অৱস্থাত পেলাই থৈ দিছে। গতিকে এইটো অৱস্থাত থ'লে ইয়াৰ পৰা কাগজখিনি নিবই মানুহে। ইয়াৰ ঘৰৰ ভিতৰত আমি দেখা পাইছোঁ ড্ৰাগছৰ কণ্টেইনাৰ আছে, ইয়াত মদ খাই মদৰ বটল চটল গিলাচ টিলাচ পৰি আছে। থকাৰ সুবিধাও আছে। যিসকলে ড্ৰাগছ খায় বা আপোনাৰ মদ খায়, সিহঁতৰ কাৰণে ভাল এটা জেগা হৈছে বটদ্ৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। আৰু এই স্বাস্থ্যকেন্দ্ৰতে থৈ দিছে এনআৰচিৰ, যি এনআৰচি আজি এই অসমত বাংলাদেশী মুছলমান মানুহক দেখা পালেই কয় বাংলাদেশী সন্দেহযুক্ত নাগৰিক। আৰু সেই বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিক কোৱাসকলৰ নথি ইয়াত আছিলে। আৰু সেই নথিসমূহ এজন ড্ৰাগছ আসক্ত ব্যক্তি হ'ব আমাৰ সন্দেহ হৈছে। তেখেতক কিজানি ড্ৰাগছ আসক্ত, নহ'লে তেখেতে ইয়াত যেন ড্ৰাগছৰ কণ্টেইনাৰ আছে আৰু ইয়াত যেন এই কাগজ পত্ৰবিলাক আছে, নথিপত্ৰবিলাক আছে, তেখেতে কেনেকৈ গম পালে। গতিকে আমি খুব আশ্চৰ্য হৈছোঁ যেন ইয়াত আপোনাৰ ধিং চাৰ্কুল অফিচৰ ওচৰতে এখন বটদ্ৰা থানা আছে আৰু ইমান গুৰুত্বপূৰ্ণ নথি থকা এটা ঘৰত তাত কোনো পহৰাৰ ব্যৱস্থা নাই, তাত কোনো ছিকিউৰিটিৰ নাই। তেনেকুৱা উন্মুক্ত অৱস্থাত যেন এনেকৈ পেলাই থ'লে এইটো গাফিলতি কোনে কৰিলে? তাৰমানে মুছলমানসকলক আৰু কিমান হাৰাশাস্তি কৰিব? এইবিলাক নথি নাইকিয়া কৰি দি পিছত আৰু এটা কি ঝামেলাত পেলাব বিচাৰিছে নেকি? গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ, আপুনি ইয়াৰ এটা সঠিক তদন্ত কৰিব লাগে। নগাঁও জিলা আয়ুক্ত ইয়াৰ সঠিক তদন্ত কৰিব লাগে। এইটো কেনেকৈ হ'ব পালে, কাৰ গাফিলতিৰ কাৰণে এনেকুৱা কাণ্ড হ'ব পালে, সেই গোটেইখিনি মানুহক চিনাক্ত কৰি কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক। নিশ্চয় ইয়াত যেতিয়া এই এনআৰচি নথিপত্ৰ আছে, ইয়াৰ দায়িত্বত কোনোবা নহয় কোনোবা এজন বিষয়া আছিলে। তেখেতসকলে কিয় ইয়াত পহৰাৰ ব্যৱস্থা কৰা নাছিলে, এই বিষয়ৰ ওপৰত তদন্ত ঘোষণা কৰিব লাগে আৰু দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।